মৌচুমজ্যোতি বৈশ্যদেৱৰ প্ৰতি এজাউৰি হাত চাপৰিৰে সুভাষিক যাচিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এক দীঘলীয়া সময় আপোনাক নেতৃত্ব প্ৰদান কৰি অহা মৌচুমজ্যোতি বৈশ্য আমাৰ কাৰণে সাহস আৰু প্ৰেৰণাৰ প্ৰতীক। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আচলতে আমি তেখেতলৈ আগবঢ়োৱা কৃতজ্ঞতা পত্ৰ আমি পাঠ কৰাৰ পৰা বিৰত আছোঁ। পুনৰবাৰ মৌচুমজ্যোতি বৈশ্যদেৱ জয় জয়তী। আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অসমৰ সংবাদ ক্ষেত্ৰত মফচলীয়া সাংবাদিক তথা সংবাদকৰ্মীসকলৰ সুৰক্ষাৰ লগতে সংবাদ মাধ্যমৰ মৰ্যাদা অটুট ৰখাৰ স্বাৰ্থত গুৱাহাটী গৌৰী সদনৰ গঠন হোৱা অসমৰ একমাত্ৰ চৰকাৰী চাকৰিবিহীন সাংবাদিক সংগ্ৰামী মঞ্চ তথা অসম চৰকাৰৰ ট্ৰেড ইউনিয়নৰ পঞ্জীয়নভুক্ত সাংবাদিক সংগঠন অসম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকো, এই সংগঠনটোৰ মূল লক্ষ্য আৰু উদ্দেশ্য আপোনালোকে আমন্ত্ৰণী পত্ৰখনতে ব্যক্ত কৰিছে। গতিকে 1993 চনৰ পৰা যি যাত্ৰা আপোনালোকে আৰম্ভ কৰিছে, সেই যাত্ৰা মই ভাবোঁ ফলপ্ৰসূ হৈছে। কাৰণ ইতিমধ্যে বলিন চেতিয়া ডাঙৰীয়াই তেখেতৰ আদৰণি ভাষণত তেখেতে কৈছে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমৰ যিখিনি দায়িত্বৰ কৰ্তব্য, সেই দায়িত্ব কৰ্তব্য যদি নিষ্ঠাৰে পালন কৰা হয়, নিশ্চিতভাৱে গণতন্ত্ৰৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান আৰু গণতন্ত্ৰৰ ছত্ৰছায়াত বসবাস কৰা নাগৰিকসকলে সামাজিক আচৰণৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক আচৰণ, অৰ্থনৈতিক আচৰণ সকলো ক্ষেত্ৰতে সজাগ আৰু সচেতন হ'ব। আৰু আমাৰ হাজাৰ বছৰীয়া পুৰণি যিটো শতাংশৰূপীয়া সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰাৰ যিটো মূল্যবোধ, সেই মূল্যবোধ অটুট থাকিব। এখন অসমীয়া সমাজ বুলি ক'লে যিটো পৰিচয় পৃথিৱীয়ে জানিবলৈ সক্ষম হয়, এইখন অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ এইখন সমাজ স্বৰ্গদেউ চাওলুং চুকাফাই ত্ৰয়োদশ শতিকাতে বৰ অসমৰ ভেটি নিৰ্মাণ কৰাৰ নিমিত্তে সকলো জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈছে। এটা সাৰ্বজনীন গণতান্ত্ৰিক চিন্তা চৰ্চাৰ জৰিয়তে বৰ অসম নিৰ্মাণ কৰাৰ যিটো ভেটি তেখেতে গঢ় দিছিল, সেই ভেটিতে আজি আমি একবিংশ শতিকাত সৌগৌৰৱৰে পদাৰ্পণ কৰিবলৈ সক্ষম হৈছোঁ। বিজ্ঞান প্ৰযুক্তিৰ যিটো প্ৰভাৱ বৰ্তমান একবিংশ শতিকাৰ মানৱ সমাজত বিশেষভাৱে পৰিছে, আৰু এই প্ৰভাৱৰ ওপৰতে বিশেষভাৱে এখন সমাজ আগন্তুক দিনৰ ৰণকৌশল প্ৰস্তুত কৰি পৰিকল্পনা প্ৰস্তুত কৰি নিজক অধিক শক্তিশালী কৰাৰ নিমিত্তে ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছে। গতিকে মই ভাবোঁ যে সংবাদ মাধ্যম আৰু বাকী আমাৰ গণতন্ত্ৰৰ বাকীকেইটা স্তম্ভ এক্সিকিউটিভ, লেজিছলেশ্যন, জুডিচিয়েৰী আৰু মিডিয়া, আৰু বাকীকেইটা মাধ্যমৰো যিখিনি দায়িত্ব কৰ্তব্য আছে, সেই দায়িত্ব কৰ্তব্য যাতে নিষ্ঠাৰে পালন কৰিব পাৰে, তাৰ বাবে সংবাদ মাধ্যমে জাগ্ৰত প্ৰহৰীৰ ভূমিকা অত্যন্ত দৃঢ়তাৰে পালন কৰিবই লাগিব। আৰু আজি উঠি অহা প্ৰজন্মক সামাজিক আচৰণ কেনে হোৱা উচিত, বক্তব্য কেনেধৰণে আমি দিয়া উচিত, বাৰ্তালাপ কেনেধৰণে কৰা উচিত, আৰু এজন আদৰ্শ নাগৰিক হিচাপে এখন গণতান্ত্ৰিক সমাজত কেনেধৰণে মৰ্যাদা সহকাৰে জীয়াই থাকিব লাগে, এই কথাবিলাকক সঠিকভাৱে
সজাই তোলাৰ নিমিত্তে সংবাদ মাধ্যমৰ এটা গুৰু দায়িত্ব আছিল, আছে আৰু থাকিব। কাৰণ যেতিয়া যিকোনো দায়িত্ব, এইটো নহয় যে কেৱল চৰকাৰী দায়িত্ব, বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান যিমান আছে, আমি সমাজখনৰ সাতটান পুৰুষীয়া যিটো মূল্যবোধৰ পৰম্পৰা, আমাৰ কোনো কাৰো অধিকাৰ নাই বিনষ্ট কৰাৰ, এইটো মনত ৰাখিব লাগিব। আমি আমাৰ সমাজখন বুলি ক'লে যিটো প্ৰতিচ্ছবি ভাহি আহে মানুহৰ মনত, অসমীয়া সমাজ, অসমীয়া সমাজৰ চিন্তাধাৰা, অসমীয়া মানুহৰ আচৰণ, এই কথাবিলাক তাহানিৰ পৰাই বিভিন্ন মহান মনীষীসকলে বিভিন্ন শতিকা অত্যন্ত কষ্ট আৰু সাধনাৰ যোগেদি ইয়াক শৃংখলাবদ্ধ কৰি তুলিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰি সমাজত শৃংখলাবদ্ধতা আৰু নিয়মানুৱৰ্তিতা, অনুশাসন আৰু কঠোৰ পৰিশ্ৰম, এই সকলোবিলাক বাতাবৰণ সৃষ্টি কৰাৰ বাবে আৰু সৃষ্টিশীল মনটো অধিক সজীৱ আৰু সক্ৰিয় কৰি তোলাৰ বাবে নানা ধৰণৰ পদ্ধতি অৱলম্বন কৰিছে। গীত মাত ৰচনা কৰিছে, খোল তাল, ইয়াৰ উপৰিও নামঘৰ প্ৰতিষ্ঠা কৰি নামঘৰতে তেখেতসকলে গাঁৱত যেতিয়া থকা সৰু সৰু বিবাদ মীমাংসাৰ কেন্দ্ৰ হিচাপে নামঘৰক গঢ় দিছে, আকৌ উপাসনাৰ স্থলী হিচাপে হৰিনাম লৈছে, আকৌ নৃত্য গীত, ভাওনা, নাট ইত্যাদি ইত্যাদি তাত চৰ্চা কৰি পেলাই এখন সমাজক সাংস্কৃতিকভাৱে অত্যন্ত শক্তিশালী কৰি তুলিছে আৰু সমাজত সংস্কাৰ দিছে, য'ত সংস্কাৰ ততেই পৰিষ্কাৰ। গতিকে বিভিন্নগৰাকী, মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে যিমান সংখ্যক আমাৰ গুৰু আছে আৰু যিমান সংখ্যক আমাৰ মহান মনীষী আছে, শিল্প কলা সাংস্কৃতিক জগতৰ যিসকল আমাৰ প্ৰবাদ পুৰুষ আছে, সকলোৱে নিজৰ জীৱন কালত বহু কষ্ট আৰু সাধনাৰ যোগেদি আমাক বাট কটিয়াই তেখেতসকলে ভূমিকা পালন কৰি গৈছে আৰু আমাক সঠিক পথৰ সন্ধান দিছে। এখন সমাজত সন্মান সহকাৰে এজন ব্যক্তি কেনেকৈ জীয়াই থাকিব পাৰে, তাৰ বাবে যিমানখিনি অমৃত বাণীৰ প্ৰয়োজন, সেই সকলোবিলাক আমাক প্ৰদান কৰি গৈছে। কেৱল আমি ইয়াক এতিয়া সঠিকভাৱে গ্ৰহণ কৰিব লাগিব, ৰূপায়ণ কৰিব লাগিব, পালন কৰিব লাগিব। গতিকে সেইবাবে মই ভাবোঁ যে সংবাদ মাধ্যম কেৱল ৰিপৰ্ট কৰাৰ কামেই নহয়, কেৱল ৰিপৰ্টিং এটা এজেঞ্চিয়ে নহয়, সংবাদ মাধ্যমত প্ৰৱেশ কৰাৰ লগে লগে এই গুৰু দায়িত্ববিলাক আহি পৰিব। প্ৰত্যেকগৰাকী সংবাদ কৰ্মীয়ে এই কথাটো মনত ৰাখিবই লাগিব যে তেখেতসকলৰ গুৰু দায়িত্ব আছে। সমাজখনে তেখেতসকললৈ বহুত খাৰে বাট চাই আছে, কাৰণ তেখেতসকলে নিৰ্ভীকভাৱে কথাবিলাক গঠনমূলক সমালোচনা কৰিব, তেখেতসকলে পৰামৰ্শ দিব, আৰু সেই পৰামৰ্শবিলাক যেতিয়া সমাজত সঘনাই দি থাকিব, সঘনাই গঠনমূলক সমালোচনা কৰিব, স্বাভাৱিকতে প্ৰতিজন নাগৰিক সজাগ আৰু সচেতন হ'ব। আজি সৰ্বানন্দ সোণোৱাল হিচাপে মোৰ যদি কিবা ত্ৰুটি বিচুটি থাকে, সংবাদ মাধ্যমেটো দেখুৱাই দিব, তুমি এগৰাকী ৰাজহুৱা ব্যক্তি, ইউ আৰ এ পাব্লিক ফিগাৰ, আৰু সমাজখনে তোমাৰ পৰা কেনেধৰণে আচৰণ বিচাৰিছে, তুমি সমাজখনক কেনেধৰণৰ ব্যৱহাৰ কৰা উচিত, এই সকলোবিলাক কথা আজি আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি আমাৰ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত যিমান সংখ্যক দায়িত্বশীল ব্যক্তি আছে, সকলোকে অনবৰতে আপোনালোকে সোঁৱৰাই থকাৰ বাবে সমাজখনে সঠিক পথৰ সন্ধান লৈ আগবাঢ়ি গৈ আছে। সমাজৰ যিটো মেৰুদণ্ড, এইটো পোন হৈ আছে। যদি আপোনালোকে জাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰাৰ ক্ষেত্ৰত আপোনালোকে যদি ত্ৰুটি বিচ্যুতি কৰে বা আপোনালোকে যদি সেই দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ বাবে আপোনালোকে প্ৰয়াস নকৰে, স্বাভাৱিকতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান খহি পৰিব। গতিকে আমি পৰস্পৰৰ প্ৰতি দায়িত্বশীল হৈ দায়বদ্ধতাৰে কাম কৰিবই লাগিব। প্ৰতিটো
institution of judiciary, institution of executive, institution of legislation, institution of media. আমি চাৰিটা পিলাৰে গণতন্ত্ৰৰ যিটো মৰ্যাদা, গণতন্ত্ৰৰ যিটো গৰিমা, ইয়াক আমি সঠিকভাৱে জীয়াই ৰাখিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।